हेलो एवरीवन मोर नाम विक्रम सरकार और आपनालोके चाই আছে सरकार क्लासेस 18 यूट्यूब चैनल। तो मैं इतिमध्ये কৈছিলো যে 50টা মেইন ইম্পর্টেন্ট টপিক মই ডিসকাস কৰিম আপোনালোকৰ সন্মুখত। তো এতিয়া মই কি কৰিছো বহুত দিন ভিডিও মই দিয়া নাছিলো সেই কাৰণে সবকে সৰি, কাৰণ মই বহুত বেমাৰত ভুগি আছিলো, জ্বৰ সৰ্দি বহুত বেমাৰত ভুগি আছিলো। তো মই কি কৰিছো আজি এটা ইম্পর্টেন্ট টপিক লৈ আহিছো আপোনালোকৰ কাৰণে, এটো হল কি টপিক নাম্বাৰ 13। যে টপিক নাম্বাৰ 13 ত আছে কি 371 আৰ্টিকেল। যে আমাৰ ভাৰতৰ যেটো সংবিধান আছে তাত বহুত কি আছে আৰ্টিকেল আছে। তো 371 আৰ্টিকেল টু কিয় আনিলো হেতু তো আপোনালোকৰ কোৱেশ্চন হ'ব পাৰে যে স্যাৰ আপুনি কিয় 371 আৰ্টিকেল টু আনিলে। তো 371 আৰ্টিকেল এই কাৰণে আনিলো মই যে 371 যেটো আৰ্টিকেল আছে হেতু হল কি আমাৰ নৰ্থ ইষ্টৰ কাৰণে, মানে স্পেশাল স্ট্যাটাস, মানে স্পেশাল স্ট্যাটাস। যেনেকে কাশ্মীৰত কি আছিল 370 আৰ্টিকেল, তো আমাৰ মানে নৰ্থ ইষ্টৰ কাৰণে 371 আৰ্টিকেলত কি হৈছে স্পেশাল স্ট্যাটাস দিয়া হৈছে। এতিয়া কথা হৈছে যে এই কাৰণে আনিছো যেহেতু এই আৰ্টিকেলত সম্পূৰ্ণ নৰ্থ ইষ্টৰ মানে কি হৈছে ৰাজ্যবিলাক কি হৈ আছে জড়িত হৈ আছে, সেই কাৰণে এই আৰ্টিকেলটো অসমৰ যিকোনো এক্সামৰ কম্পিটিটিভ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট। তো আমি 371 আৰ্টিকেলছটো কেনেকৈ মানে মনত ৰাখিম হেইটোৰ কাৰণে আমাৰ মনত ৰাখিব লাগিব নাম আসমা জিকে। মানে আসমা কি কৰে, আসমা নামৰ ছোৱালীজনে কি কৰে জিকে কৰে, মানে এইটো মনত ৰাখাৰ কাৰণে আমি মানে কৰিম, মানে নাম আসমা জিকে। তো প্ৰথমতে আমি কি কৰিম নাম আসমা জিকে মানে কি কৰিম মনে মনে ভাবিব পাৰো বা খাতাত লিখি লম যে নাম আসমা জিকে। তেনেহলে আমি একেবাৰে লিখিম এ বি সি, মানে সিরিয়ালি লিখি যাম এ বি সি ডি ই এফ জি এইচ আই জে। তো এই কেইটা আমি সিরিয়ালি লিখিম। তার পিছত কি কৰিম আমি যে শর্ট ট্রিক্স মানে মনত রাখার কারণে যে এমতে আমি কি কৰিছো যে এমটি হল কি নাগাল্যান্ড, মানে 371 এ যেটো স্পেশাল স্ট্যাটাস আছে সেইটো নাগাল্যান্ড ৰাজ্যৰ কাৰণে। তার পিছত কি হৈছে 371, তেনেহলে ইয়াত কি লিখা আছে বি, মানে এতে আসাম। তেনেহলে আমি কি আমি অসমত থাকো, এই কাৰণে কি অসমৰ যেটো স্পেশাল স্ট্যাটাস সেইটো হল কি 371 বি, আমি এনেকে মনত ৰাখিম। তার পিছত এমতে কি হৈছে মণিপুৰ, মণিপুৰৰ স্পেশাল স্ট্যাটাসটো হৈছে কি 371 সি, আমি এনেকে মনত ৰাখিম। তার পিছত আহি গল আসমা, এই এ টু কি বুজাব অন্ধ্ৰপ্ৰদেশ, মানে অন্ধ্ৰপ্ৰদেশত কি হৈছে ডি ই কি কৰা হৈছে স্পেশাল স্ট্যাটাস দিয়া হৈছে, মানে 371 ডি ই এইটো হল অন্ধ্ৰপ্ৰদেশৰ কাৰণে স্পেশাল স্ট্যাটাস। কিন্তু অন্ধ্ৰপ্ৰদেশটো কি হৈছে আমাৰ নৰ্থ ইষ্ট ৰাজ্য নহয়, কিন্তু বেছিভাগ ৰাজ্য কি হৈছে যে মানে 371 আৰ্টিকেলত বেছিভাগ ৰাজ্য কি হৈছে নৰ্থ ইষ্ট। তো এতিয়া কথা হৈছে এফ, যে 371 এফ কি হৈছে আৰ্টিকেলটো বা স্পেশাল স্ট্যাটাসটো কোন ৰাজ্যৰ কাৰণে সিকিম। তো পৰীক্ষা যদি আহে 371 এফ আৰ্টিকেলটো কোন ৰাজ্যৰ লগত জড়িত, তেনেহলে আমাৰ লিখিব লাগিব কি সিকিম। তার পিছত কি আহি গল এম দে হল কি মিজোরাম, মিজোরামৰ স্পেশাল স্ট্যাটাসটো হল কি 371 জি। পৰীক্ষাতে কি আহিব পাৰে যে 371 জি কোনটো মানে ৰাজ্যৰ লগত জড়িত, তেনেহলে আমাৰ দিব লাগিব সিকিম কি মণিপুৰ ৰাজ্যৰ লগত কি হৈছে জড়িত। তার পিছত কি হৈছে এতে অৰুণাচল প্ৰদেশ, যে 371 এজ অৰুণাচল কি হৈছে প্ৰদেশ ৰাজ্যৰ লগত জড়িত। আৰু জিকে তে হল কি গোয়া, জিতে গোয়া মানে স্পেশাল স্ট্যাটাস 371 আই কোনটো স্টেটৰ কাৰণে গোৱাৰ কাৰণে। আৰু 371 জে এটকে হল কি কৰ্ণাটকা। যে যদি পৰীক্ষাত আহে 371 জে আৰ্টিকেলটো কোন ৰাজ্যৰ লগত জড়িত, তেনেহলে আমাৰ মনত ৰাখিব লাগিব এইটো কৰ্ণাটক ৰাজ্যৰ লগত জড়িত। তো এতিয়া কথা হৈছে যে আমি ইয়াত কি কৰিম এইটো নাম আসমা জিকে দি শর্ট ট্রিক্সটো মনত ৰাখিম। আৰু আমাৰ অসমৰ যিবিলাক কম্পিটিটিভ এক্সাম হ'ব সেইবিলাকৰ কাৰণে নৰ্থ ইষ্টৰ ৰাজ্যবিলাক বেছি ইম্পৰ্টেন্ট, কিন্তু যেহেতু 371ত বেলেগ ৰাজ্য আছে তেনেহলে আমি সেইটো এই নাম আসমা জিকে শর্ট ট্রিক্সৰ জৰিয়তে আমি মনত ৰাখিম। আৰু অসমৰটো যাতে সবৰে ভালকে মনত থাকে 371 বি, যে 371 বি এইটো আমাৰ অসমৰ কাৰণে এটা স্পেশাল স্ট্যাটাস। তো এইবিলাক এনেকুৱা ভাল ভিডিও আপোনালোকে যদি পাব বিচাৰে
তেনেহ'লে আপোনালোকে কি কৰিব সৰকাৰ ক্লাছেছ আঠাইনি ইউটিউব চেনেলটো ফলো কৰিব তেনেহ'লে আপোনালোকে আৰু ভাল ভাল ভিডিঅ' পাই থাকিব ধন্যবাদ